আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম মই জেঠীমাহঁতৰ ঘৰলৈকে যোৱা মামাহঁতৰ ঘৰলৈকে যোৱা পৰিৱেশটোতো এনেকৈ জেঠীমাহঁতৰ ঘৰলৈ আহি পাইছিলোঁ। তাৰপিছত এই ছাগলী পোৱালিটো চাওকচোন কি মৰম লগা, মোৰতো বহুত মৰম লাগি গৈছে। তো এনেকৈ সি গুচি গ'ল। তাৰপিছত আহিলোঁ গা ধুবলৈ। আপোনালোকে গম পাইছে ক'ত গা ধুবলৈ আহিছোঁ, কপিলী নদীটোৰ পাৰতে আছে। ভাইটি আৰু মই আহিলোঁ নামঘৰলৈকে বুলি। তাৰপিছত আৰু সেইদিনা সকাম আছিলে জেঠাৰ বছৰেকীয়া, আৰু তাৰপিছত আহিলোঁ গণেশ মন্দিৰ, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গণেশ মন্দিৰটো, আৰু এইখিনি মাটি আমাৰ লোৱা গৈছে। তো আপোনালোকক এবাৰ দেখুৱাই দিলোঁ, মৰিগাঁও ডিষ্ট্ৰিক্টতে, মানে জেঠীমাহঁতৰ কাষতে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। আপোনালোকে কি গম পাই আছে, গৈ আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত মোৰ জেঠীমাৰ ঘৰত, মামাৰ ঘৰত, লগতে বাইদেউৰ ঘৰত। মানে কি আৰু বহু বছৰ, প্ৰায় 2-3 বছৰ হ'ল মই যোৱা নাই। মানে কি আৰু কামৰ সূত্ৰে জানে আপোনালোকে, মই ইয়াৰ আগত চুপাৰভাইজাৰ ইনস্পেক্টৰ কৰি আছিলোঁ গুৱাহাটীত, লগতে 1.5 বছৰো কৰিলোঁ। তাৰপিছত আৰু মই ট্ৰেইনিঙৰ কাৰণে, এয়াৰপৰ্টত ট্ৰেইনিঙৰ কাৰণে গুৱাহাটীত থাকিব লগা হ'ল। তো যিহেতু চান্স পাইছোঁ একেদিনতে স্কুটিখন লৈ যাম বুলি ভাবিছোঁ। গোটেইখিনি আৰু ঘূৰিম, আৰু যিখিনি ৰিলেটিভছ আছে কেনেকৈ কি কৰিম যিমান পাৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইজ বৰ্তমান মই পিজিৰ পৰা ওলালোঁ। মোৰ পিজি আছিল লাচিত নগৰত। এতিয়া এতিয়া 5:11 হ'ল। মই গৈ পোৱাত মিনিমাম 8টামান বাজিব, যিহেতু গুৱাহাটীৰ পৰা মৰিগাঁও ডিষ্ট্ৰিক্টৰ বৰঝাৰী বুলি কয়, তালৈকে দূৰ আছে। এতিয়া মই আছোঁ ভাঙাগড়ৰ ফ্লাইঅভাৰত। তো মই এনেকৈ আহিলোঁ লাচিত নগৰৰ পৰা। এখন চাওক নেম কেয়াৰ হস্পিটেল, তাৰ বেক চাইডে আছে GMCH। তো এনেকৈ গৈ আছোঁ। আহি পাই গ'লোঁ খানাপাৰা। ঠাণ্ডা বহুত, এতিয়া ধুনীয়াকৈ পিন্ধিলোঁ টুপি, আৰু লগতে হাত মোজাবোৰ পিন্ধিলোঁ। কিন্তু মই আৰু মিনিমাম 1.5 ঘণ্টামান লাগিব জেঠীমাহঁতৰ ঘৰ পোৱালৈকে। ফাৰ্ষ্ট মই জেঠীমা এনেকৈ আহিলোঁ। তো এইবাৰ ইফালেৰে এনেকৈ চিধা যাব লাগিব। আহি পাই গ'লোঁ যোৰাবাট। জানে আপোনালোকে ৰাস্তাটো মানে বহুত ভাল লাগে, গাড়ী চলাই ভাল লাগে, লগতে উঠি গৈও ভাল লাগে। তো মই এবাৰ দেখুৱাই দিছোঁ। তলৰ পৰা এনেকৈ আহিলোঁ, পাহাৰীয়া হয়, উঠি গৈ আছোঁ। এই চাওক গাড়ীবোৰ ৰখাই পকাই মানে অহা যোৱা কৰি আছে। ফাইনেলি পাই গ'লোঁ জাগিৰোড, য'ত মোৰ ছেকেণ্ড হোম টাউন বুলিয়ে ক'ম, য'ত মই 4 বছৰমান থাকি গৈছোঁ। BSc কৰিছিলোঁ, কৈছোঁ ভিডিঅ'টোৰ আগত, আৰু লগতে অলৰেডি বহুতটা ভিডিঅ'ত কৈছোঁৱে মই। তো আৰু অলপমান গ'লে মেইন টাউন, জাগিৰোডৰ মেইন টাউনখন পাই যাম। এতিয়া মই হাইৱেৰ কাষতে অলপ ৰখিলোঁ, কাৰণ স্কুটিখন বহুত টাইম চলিলে, মিনিমাম 1.5 ঘণ্টাৰ বেছি চলিলে। সেইটো কাৰণে অলপমান ৰেষ্ট দিছোঁ, 10 মিনিট ৰখি দিওঁ ইয়াতে। তো আৰু এইটো হাইৱে চাওক, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, জানে আপোনালোকে। তো সেয়াই আৰু আজি এনেকৈ ভিডিঅ' বেছি লং নহ'ব আজিৰখিনি। কালি আকৌ মই কণ্টিনিউ কৰিম যাত্ৰাৰে। এয়া আহি পালোঁ জাগিৰোড। তো ইফালে গ'লে মৰিগাঁও, তাৰপিছত মোৰ কলেজখন আছে এইখিনি মানত, আৰু মোৰ য'ত পঢ়ি থাকোঁতে ৰুম আছিলে, তো এই বিল্ডিংটোৰ বেক চাইডে আছিলে। তো এতিয়াও মিছ কৰোঁ সেই দিনবোৰ। তো এবাৰ দেখুৱাই দিলোঁ আপোনালোকক। এনেকৈ আহি পালোঁ মেইন টাউন জাগিৰোডৰ। তো চাওক আগতকৈ বহুখিনি উন্নত হ'ল। আহি পালোঁ জেঠীমাহঁতৰ ঘৰলৈকে বুলি অলপ ৰেষ্ট লৈ লওঁ। তো শুই দিওঁ অলপ টাইম। গুড মৰ্ণিং এভৰিৱান ফ্ৰম মৰিগাঁও। তো কালি 8টা 8:30 মানত আহি পালোঁ। তাৰপিছত আৰু সেনেকৈ ভিডিঅ' কৰিব মন নগ'ল। তো এতিয়া মৰ্ণিং 7টা বাজিল। তো গৈ আছোঁ জেঠীমাহঁতৰে আইতা এজনীৰ ঘৰলৈ, মানে জেঠাৰ মাকৰ ঘৰলৈ, অলপ কিবা বস্তু আনিবৰ কাৰণে। কি আছে মই দেখুৱাম বাৰু যিমান পাৰোঁ। তো এতিয়া ধুনীয়াকৈ গাঁৱৰ ৰাস্তা, আৰু বহুত বছৰ মূৰত এই ৰাস্তাটো দেখা পাইছোঁ। চাওক ইফালে পূৰা ধানৰ খেতি, আৰু ইফালে আৰু ফৰেষ্ট, আৰু লগতে সেইটো কপিলী নদীটো মই দেখুৱাই দিম বাৰু এবাৰ। তো এনেকৈ ধুনীয়াকৈ এই ৰাস্তাতে গৈ আছোঁ মই আৰু ৰাজীৱ ভাইটি। আৰু তো গাইজ এই ছাগলী পোৱালিটো চাওকচোন কি মৰম লগা। মই যেতিয়া মাতিছোঁ সি কিবা মই দিম বুলি ওচৰলৈ আহিছিল, কিন্তু নাপালে, একো অনাও নাই যিহেতু। তো চাওক কি মৰম লগা। তো এনেকৈ গা ধুব আহিলোঁ মই আৰু ভাইটিয়ে। আৰু আপোনালোকে গা ধোৱা ঠাইখিনি ধৰিব পাৰিছেই। তো কপিলী নদী আছে ওচৰতে, তাৰ পৰা পানী আহি যিটো মানে চৰকাৰৰ আণ্ডাৰত চলে, আই থিংক খেতিত পানী দিয়ে, তাতে গা ধুম। আপোনালোকক অলপ আগতে কৈছিলোঁ যে কি জেঠীমাহঁতৰ ওচৰতে কপিলী নদীখন আছে, মই দেখুৱাই দিছোঁ এবাৰ চাওক। তো এয়া এনেকৈ বৈ আহিছে,
আৰু লগতে এইটো মেচিন পানী যে ওলায় আপোনাৰ মই নামটো সঠিক নামটো পাহৰিলোঁ আপোনালোকে গুগলত চাৰ্চ কৰি চাব বা মই পিছলৈকে কৈ দিম বাৰু যদি পাৰোঁ তো এই মেচিনৰ পৰা পানী আনি পিনে অলপ আগতে দেখুৱালৈ ইয়াতে উঠাইছে ইয়াতে মানে পথাৰলৈকে যায় খেতিত যায় আৰু চাওক এইবাৰ আহিছোঁ জেঠীমাহঁতৰ নামঘৰলৈ মানে কি আৰু ৰাজীৱ ভাইটিয়ে সেই দিব আৰু চাকি দিব তাৰ বাবে আহিলোঁ আৰু লগতে এই মোৰ নামঘৰটোত মই যেতিয়া মই জাগীৰোড কলেজত পঢ়ি আছিলোঁ তেতিয়া এবাৰ আহিছিলোঁ মোৰ মনত পৰাত সেনেকুৱা লাগে ভোগ খাব আহিছিলোঁ নেকি তো এতিয়া চাওক এইটো মেইন ৰাস্তাটো এনেকৈ গ'লে আপুনি মানে কি আৰু ইফালেদিও এনেকৈ যাব পাৰি গুৱাহাটী ইফালেদিও যাব পাৰি তো জেঠীমাহঁতৰ ঘৰটো সিফালে তো এনেকৈ আহিলোঁ মানে কি আৰু সেই আছে বাঁহৰ চুপ আছে এই নামঘৰটো এটা সেৱাজনলৈ ইয়াৰ পৰা ভিতৰলৈকে গৈ আপোনালোকক দেখুৱাম বাৰু তো ভাল লাগে যে কি যিমান যি নহওক চহৰত থকা যায় বা ঘৰতো যাওঁ ঘৰতো আমাৰ নামঘৰতো যোৱা যায় কিন্তু কৰ্মব্যস্ততা হওক পঢ়াৰ ক্ষেত্ৰতে হওক বা ঘূৰা ফুৰা কৰি থাকি যদি এনেকুৱা এটা পৰিৱেশ পাওঁ কি লাগে আৰু এতিয়া ভিতৰলৈকে যাম নামঘৰটো যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ আৰু এই নামঘৰটোৰ নাম বাসুদেৱ নামঘৰ হয় নৱহতীয়া গাঁৱৰ তো ৰাজীৱে সেই কৰি আছে চাকি ধূপ লগাই আছে মই ধূপ লগাই দিম লাষ্টত এটা সেৱা কৰি ইয়াৰ পৰা যাম আৰু চাওক আৰু এবাৰ দেখুৱাই দিছোঁ আৰু লগতে ওচৰতে কপিলী নদীটো আছে এইটো চাওক ফাইনেলি সেৱা প্ৰাৰ্থনা কৰা হৈ গ'ল তো ভগৱানক এটাই বিচাৰোঁ যে কি যিখিনি ভাবিছোঁ বা কষ্ট কৰি আছোঁ সেইখিনি যে ভালদৰে ফল পাওঁ আৰু লগতে কষ্ট কৰিলে ভগৱানে ফল দিবই তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ জেঠীমাহঁতৰ ঘৰলৈকে বুলি জেঠাৰ বছৰেকীয়া আছিলে তাৰ বাবে অলপ সকামৰ আয়োজন কৰিছে জেঠীমায়ে তো বহুত দিনৰ মূৰত ককা আইতাবোৰক লগ পালোঁ এনেদৰে আৰু আমাৰ সিফালে কি কৰে যেতিয়া প্ৰসাদ দিয়ে তেতিয়া কলপাতখন দিয়ে তাৰপিছত প্ৰসাদখিনি দি যায় ইয়াতে ধুনীয়াকৈ সজাই লৈ এখন এখনকৈ পাত দি যায় তো ভাল লাগিছে আগতেও দেখিছোঁ মামাহঁতৰ ঘৰত এই নিয়মটো তাৰপিছত খিচাৰি দিলে লগতে খালোঁ খাই আবেলি সময়ত মই আৰু ভাইটি আহিলোঁ বহা বৰজাৰী মেইন টাউনলৈকে বুলি অলপ বস্তু নিবলৈ তো গৈ আছোঁ এইখনে হ'ল বহা বৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এইবাৰ পাম এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিলৰ দ্বাৰা সৃষ্টি হোৱা গণেশ মন্দিৰটো কাষতে আছে কপিলী নদী এই নদীটো মানে এনেকৈ বৈ আহিছে কপিলী নদীটোৱে হয় জেঠীমাহঁতৰ সেনেকৈ বৈ আহিছে তো এইটোৱে হ'ল গণেশ মন্দিৰটো মই অলপ আগতে ক'লোঁ যে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিলৰ দ্বাৰা সৃষ্টি হোৱা গণেশ মন্দিৰটো আৰু তাৰপিছত অলপ আহিলে পাই যায় বহা বৰজাৰীৰ মেইন টাউনখন আৰু আপোনালোকে হয়তো মৰিগাঁও ডিষ্ট্ৰিক্টৰ বহা বৰজাৰীৰ নাম শুনিছে যদি শুনা নাই মই কৈ দিছোঁ মোৰ মামাহঁতৰ ঘৰ ইয়াতে আছিল কিন্তু এতিয়া উঠি গৈছে ইফালে মায়ং চাইডে আৰু তাৰপিছত মোৰ জেঠীমাৰ ঘৰ বহা বৰজাৰী নাপাওঁতে নৱহতীয়া বুলি গাঁৱত অলপ আগতে যে দেখুৱালোঁ জেঠাৰ সকামো আছে লগতে মই যিমান পাৰোঁ গাঁৱৰ নামঘৰ বা এনেকৈ দেখুৱাইছোঁ তো এতিয়া মই আৰু ভাইটি ৰাজীৱ জেঠীমাৰ ল'ৰা দুজনে আহিছিলোঁ কিবা নিবৰ কাৰণে এবাৰ চকটো দেখুৱাই দিলোঁ আৰু লগতে মই দেখুৱালোঁ আপোনালোকক গাড়ী দি যাই থাকোঁতে মই এতিয়া নাযাওঁ বাৰু যিহেতু ভাত পানী খাই আহিছোঁ মন্দিৰত দৰ্শন কৰিব ভালো নালাগে কালি পাৰিলে এবাৰ আহিম আপোনালোকক দেখুৱাম আগৰ ব্লগতো মই দেখুৱাইছোঁ এছিয়াৰ ভিতৰত আটাইতকৈ মানে শিলৰ দ্বাৰা সৃষ্টি হোৱা গণেশ মন্দিৰটো তো এবাৰ দেখুৱাই দিলোঁ আগতে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আগতে যেতিয়া মই দেখুৱাইছিলোঁ তো এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গণেশ মন্দিৰ শিলৰ দ্বাৰা সৃষ্টি হোৱা গণেশ মন্দিৰটো বহা বৰজাৰীতে আছে মোৰ বেগতে আছে আৰু লগতে মই আছোঁ কপিলী নদীৰ পাৰত আৰু মন্দিৰটোৰ ঘাট আৰু ইয়াতে আকৌ এবাৰ দূৰৰ পৰা আপোনালোকক গণেশ মন্দিৰটো দেখুৱাই দিছোঁ ভিতৰলৈকে এতিয়া নাযাওঁ বাৰু যিহেতু ভাত পানী খাই আহিছোঁ এইবাৰ লৈ আছোঁ আপোনালোকক মায়ে কিনা অলপ মাটি দেখুৱাবলৈ তো এইখিনিয়ে হ'ল মায়ে লোৱা মাটি প্ৰায় এবিঘা তাতকৈ অলপ বেছি হ'ব পাৰে ভাল লাগে এইখিনি ঠাইত আহি মাৰ মাটি মানে মোৰে মাটি হয় তো আপোনালোকক দেখুৱাই দিলোঁ এতিয়া বেলেগে খেতি কৰি আছে জেঠীমাহঁতৰ ওচৰতে অৰ্থাৎ মৰিগাঁও ডিষ্ট্ৰিক্টতে নৱহতীয়া গাঁও নাপাওঁতে আৰু আপুনি যদি জাগীৰোডৰ পৰা আহে তো
তো বৰজাৰী ফালৰ পৰা আহিলে 90 টকা পায়। তাৰপিছত আৰু মই যিখিনি ঠাই দেখুৱাব ওলাইছোঁ সেইখিনি ঠাই মানে একচুৱেলি আমাৰ লোৱা গৈছে আৰু মানে মায়ে কিনিছে। তো মই এবাৰ দেখুৱাই দিছোঁ চাওক। এতিয়া ভিতৰলৈ এবাৰ যাম বাৰু। ইয়াৰ পৰা এই তালৈকে এৰিয়া, অৰ্থাৎ এই বেৰা যে দিছে এনেকৈ গোটেই এৰিয়াটো আই থিংক এবিঘাৰ কম হ'ব পাৰে বা বেছি হ'ব পাৰে। এই ঘৰটো বনাইছে আৰু এনেকৈ বনাই থৈ দিছে। তো সেয়াই আৰু এবাৰ আপোনালোকক দেখুৱাই দিলোঁ যে এইখিনি মাটি মৰিগাঁও ডিষ্ট্ৰিক্টত কি 90 টকা বুলিয়ে ক'ম, 90 টকা মানে জেঠীমাহঁতৰ ওচৰতে এইখিনি লোৱা গৈছে আৰু ঠাইখিনি ধুনীয়া। আৰু এই ভিউটো চাওকচোন, বেলি ডুব যাব আৰু তো চাওক ধুনীয়া লাগিছেনে আপোনালোকৰ? কেনেকুৱা লাগিছে জনাব ঠাইখিনি। মোৰ কিন্তু বহুতেই ভাল লাগিছে, পূৰা নেচাৰেল। আৰু এই ৰাস্তাটো চাওকচোন, মানে এইটো ৰাস্তা হোৱা নাছিল। মই প্ৰথম যেতিয়া আহিছিলোঁ আজি 3-4 বছৰমান আগত আহিছিলোঁ, এনেকৈ ৰাস্তাটো আছিলে, মানে কপিলী নদীটো পাৰতে আৰু ৰাস্তাটো আছিলে। ৰাস্তাটোৰ পৰা এনেকৈ আহিব লাগে, কিন্তু এইবাৰ এইটো নতুন এই ৰাস্তাটো এইবাৰ প্ৰথম পাইছোঁ, ভাল লাগিছে। এই ঘৰটো বনোৱা বেছি দিন হোৱা নাই, জাষ্ট টিংখিনি লগাই পোষ্টকেইটা পুতি থৈ দিছে আৰু মায়ে আহিছিল এইখিনি কৰিবৰ কাৰণে। আৰু কলগছ ৰোৱা গৈছে কেইডালমান। আৰু এইখিনি ঠাইত বেলেগে মানে কি বুলি কয় এইটো মাটি যে দিয়ে এনেকৈ, মই পাহৰিলোঁ নামটো, আপোনালোকে যদি জানে কমেণ্টত জনাব। তো মাটিখিনি বেলেগেও দিছে, লয় বুলি মানে নামটো পাহৰি গ'লোঁ। তো সিহঁতে খেতি কৰে আৰু খেতি কৰি আছে আৰু মাটিখিনি এনেই থকাতকৈ। চাওক এইটো সীমাৰ পৰা এই নদীৰ পাৰৰ নদীমান অলপমান দূৰত আছে বাৰু, আধা কিলোমিটাৰমান আই থিংক হ'ব। তাৰপিছত আৰু এইটো সীমাৰ পৰা এইটো সীমা, আৰু ইফালৰ পৰা এইফালে। তো এয়াই বেহাৰ খেতি কৰিছে, বেহাৰ সেই কৰি তুলি আছে। মই এবাৰ এই তালৈকে যাম। তো গাইছ সঁচাই মানে কি, আগতে যিহেতু আহিছিলোঁ আৰু ঠাইখিনি মোৰ বহুত পচন্দ, নেচাৰেল পূৰা, নদীটো কাষত আছে। তাৰপিছত আৰু মই ৰাজীৱক ক'লোঁ যে আমাৰ মাটিখিনি এবাৰ চাই আহোঁ, সেইবাবে আৰু আহি গ'লোঁ। সঁচাই ধুনীয়া লাগে। আপোনালোকে চাওক, আৰু এবাৰ দেখুৱাই দিছোঁ চাওক। আগতে মই প্ৰথম যেতিয়া আহিছিলোঁ 3-4 বছৰ আগত, তেতিয়া মানে অকল এইটো ঘৰ আছিলে নে মই সঠিককৈ নাজানো, এইটো এটা আছিল চাগে, বাকী এতিয়া ঘৰে ঘৰ, কল খেতি, কলগছৰ খেতি, লগতে পূৰা একদম ঘৰে ঘৰ হৈ গ'ল। কেইদিনমান পিছত পূৰা এইবোৰতো মানে কি আৰু আছাম টাইপৰ ঘৰ, বিল্ডিং চব হৈ যাব আৰু। তো এয়াই মাটিখিনি ধুনীয়া লাগিছে আৰু চাওক এৰিয়াটো। তো গাইজ সেয়াই ভাল লাগিছে যে মায়ে এইখিনি কাম মানে কি আৰু এইখিনি মাটি লোৱাৰ বাবে মোৰো মনটো ভাল লাগিছে। আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক। তো আমাৰ কল ৰুইছিলে, এই কলগছ ৰুইছিলে, কল লাগিছে কলৰ থোক 1, 2 আৰু লাগিছেনে মই চাব, আৰু 3টা বা আমাৰে কল হয়, 3টা থোক লাগিছে, 4টা। প্ৰত্যেকডাল গছতে, এইডাল গছ সেই হৈছে ভাঙি গৈছে, মানে কাটি দিছে নেকি, কি হৈছে নাজানো। আৰু 4 থোক লাগিছে। আৰু লগতে সিফালে নতুনকৈ ৰুইছে আৰু মায়ে আহি ৰুইছে, মই দেখুৱাই দিম। তো এয়াই এইখিনি কলগছ মায়ে ৰুইছে নতুনকৈ, আৰু অলপ আগত এইখিনি দেখিছেনে তাতেও ৰুইছে। তো গাইজ যি দেখুৱাব পাৰোঁ আপোনালোকক গোটেইখিনি প্ৰায় দেখুৱালোৱেই। তো এইটোৱে আছিল আজিৰ মোৰ ভ্লগ। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।